মহানগৰীত চিটুৰ উত্তাল প্ৰতিবাদ ইএছআইচিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ইএছআইচি চিকিৎসালয়ত উন্নত চিকিৎসা প্ৰদানৰ দাবী সেৱা লাভৰ সীমা ৩৫,০০০লৈও বৃদ্ধিৰ দাবী কৰিছে প্ৰতিবাদকাৰীসকলে ইয়াৰ চিটুৱে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ইএছআইচি কাৰ্যালয়ৰ সন্মুখত আৰু সেই প্ৰতিবাদ চলিলৈ আমি পোনপটীয়াকৈ আপোনালোক আগলৈ যাব বিচাৰিছোঁ পুলক মহন্ত সেই স্থানৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে পুলক চিটুৰ প্ৰতিবাদত ইতিমধ্যে ইএছআইচিৰ কাৰ্যালয় উত্তাল হৈ পৰিছে মই সামগ্ৰিক পৰিৱেশটো আপোনাৰ জৰিয়তে ৰাইজক দেখুৱাব বিচাৰিম নিশ্চয়কৈ ৰাজদীপ ক'ব লাগিব তেওঁলোকৰ দীৰ্ঘদিনীয়া কেইবাটাও দাবী আছিল আৰু সেই দাবীসমূহ লৈ আজি তাৰিখত তেওঁলোকে মুখ্য কাৰ্যালয় যি আছে বামুণী মৈদাম স্থিত সেই কাৰ্যালয়ত এই মুহূৰ্তত তেওঁলোকে ভিৰ কৰিছে এক প্ৰকাৰ প্ৰতিবাদ কৰিছে আমি জানিবলৈ যত্ন কৰিম কাৰণ কেইবালানিও তেওঁলোকৰ দাবী আছে ইয়াৰ ভিতৰত অন্যতম হৈছে যে যি ইএছআইচি যি হস্পিটেলসমূহ আছে তাত যি চিকিৎসা ব্যৱস্থা সেই চিকিৎসা ব্যৱস্থা যাতে উন্নত হয় আৰু পৰ্যাপ্ত পৰিমাণে যাতে চিকিৎসক পায় আৰু তাৰ লগতে যিহেতুকে যিসকল লোকে সুবিধা পায় ইএছআইচিৰ সেই চিকিৎসাৰ তেওঁলোকৰ পূৰ্বৰ যি আচলতে মজুৰি আছিলে সেয়া ২১,০০০ টকা আছিল আৰু তেওঁলোকৰ দাবী যে সেয়া ৩৫,০০০লৈ বৃদ্ধি কৰিব লাগে যাতে সেইসকল লোকেও সেই সুবিধা পায় মই পোনে পোনে তেওঁলোকৰ কাষলৈ আহিছোঁ জানিবলৈ যত্ন কৰিম আপোনালোকৰ দীৰ্ঘদিনীয়া দাবী বহুবাৰ আপোনালোকে প্ৰতিবাদ কৰিছে আজি আপোনালোকে মুখ্য কাৰ্যালয়ত প্ৰতিবাদ কৰিব লগা হৈছে অকণমান জানিব বিচাৰিছোঁ মূল কথা হ'ল কেন্দ্ৰৰ বিজেপি চৰকাৰখনে শ্ৰমিকক বিভিন্ন সুবিধাৰ পৰা বঞ্চিত কৰি আছে এতিয়া আঘাত কৰি আছে স্বাস্থ্যখণ্ডত শ্ৰমিকসকলে কাম কৰি থকা অৱস্থাত আহত হ'ব পাৰে কাম কৰি থকা অৱস্থাত মৃত্যু হ'ব পাৰে বিভিন্ন বেমাৰ আজাৰ হ'ব পাৰে তাৰ কাৰণে এখন সুন্দৰ অতিশয় সুন্দৰ আৰু সৰ্বশ্ৰেষ্ঠ আঁচনি ইএছআই এই ইএছআইৰ আঁচনিৰ পৰা এতিয়া শ্ৰমিকক বঞ্চিত কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈ পৰিছে কাৰণ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়বিলাকক ধন দিব লাগিব তেওঁলোকক বেপাৰ কৰাৰ সুযোগ দিব লাগিব সেইকাৰণে আমাৰ চৰকাৰী সুবিধাটো নষ্ট কৰিব বিচাৰিছে আমি বিচাৰিছোঁ ইএছআইৰ ব্যৱস্থা উন্নত হওক ইএছআইত সকলো শ্ৰমিকক কভাৰেজত আহক এতিয়া ২১,০০০ টকা দৰমহা পোৱাৰ লগে লগেই এজন শ্ৰমিকক ইএছআইৰ পৰা বঞ্চিত কৰা হৈছে আমাৰ শ্ৰমিকসকলৰ ঠিকাদাৰৰ তলত কাম কৰিলেও ৰাজহুৱা খণ্ডৰ শ্ৰমিকে এতিয়া অন্ততঃ ২৫,০০০ পৰা ৩০,০০০ টকা তেওঁলোকে দৰমহা পায় অথচ সেই শ্ৰমিকসকল আজি ইএছআইৰ পৰা বঞ্চিত হৈছে গতিকে এইসকল মানুহক কভাৰেজত অনাৰ কাৰণে আমি ৩৫,০০০লৈকে সীমাটো বৃদ্ধি কৰাৰ আমি দাবী কৰিছিলোঁ অকল আমি নহয় CIটো কেৱল নহয় AICCTও কেৱল নহয় সমগ্ৰ ভাৰতবৰ্ষৰ ১১টাকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন দীৰ্ঘদিন ধৰি এই দাবী কৰি আছে কিন্তু কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ নিৰ্লিপ্ত আমি আজি আকৌ বিক্ষোভৰ মাজেৰে কৈছোঁ ইএছআইৰ মাধ্যমত শ্ৰমিকক দিব লগা স্বাস্থ্য সুবিধা প্ৰদান কৰক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত উন্নত মানৰ চিকিৎসা সঁজুলি যোগান ধৰক আমাৰ বেলতলা ইএছআই হস্পিটেলখন আজি দীৰ্ঘ বছৰ ধৰি কেইবাৰ যে তাক উদ্বোধন কৰিলে কেইজন মন্ত্ৰী আহিল সংবাদ মাধ্যমেও ভালকৈ জানে কেইবাৰ মন্ত্ৰীয়ে তাৰ উদ্বোধন কৰিলে কেইবাৰ ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিলে তাৰ হিচাপ নাই আজিলৈকে কিন্তু সেইখন সম্পূৰ্ণ হৈ অহা নাই আমি দাবী কৰিছিলোঁ সেইখনৰ আৰ্হিতেই তিনিচুকীয়া আৰু শিলচৰতো একেই ধৰণৰ মডেল হস্পিটেল মানে প্ৰতিষ্ঠা কৰিব লাগে এইবিলাক সকলো দাবীকেই আজিলৈকে মানা নাই অমান্য কৰি আছে উপেক্ষা কৰি আছে তাৰ প্ৰেক্ষাপটত আজি আমি এই ধৰণে বিক্ষোভ প্ৰদৰ্শন কৰি আকৌ এবাৰ আমি জনাবলৈ আহিছোঁ আমি আশা কৰিম যে তেওঁলোকে আমাৰ কথা শুনিব শ্ৰমিকৰ কথা শুনিব শ্ৰমজীৱী মানুহৰ কথা শুনিব অন্যথাই শ্ৰমজীৱী মানুহৰ এটাই হাতিয়াৰ সেয়া হৈছে ধৰ্মঘট সেয়া হৈছে সকলো শ্ৰমিকে কাম বন্ধ কৰা সেয়া হৈছে সকলো শ্ৰমিকে সকলো কাম কাজ স্তব্ধ কৰি দিয়া সেয়া হৈছে চাকা বন্ধ কৰি দিয়া সেয়া হৈছে চৰকাৰী বেচৰকাৰী সকলো কাম কাজ স্তব্ধ কৰি দি উৎপাদনৰ সকলো ব্যৱস্থাই স্তব্ধ কৰি দিয়া তাৰ বাহিৰে বেলেগ কোনো পথ নাথাকিব সেই পথলৈ যাতে আমি যাব লগা নহয় তাৰ কাৰণে আমি আজি এই ধৰণৰ আবেদন জনাইছোঁ ধন্যবাদ জনাইছোঁ এয়া হৈছে তেওঁলোকৰ মন্তব্য আৰু যি মেমৰেণ্ডাম আছে সেয়া তেওঁলোকে ইতিমধ্যে দাখিল কৰিবলৈ গৈছে ভিতৰৰ ভাগত আমি দেখুৱাইছোঁ কেইবালানিও তেওঁলোকৰ দাবী আৰু বিশেষকৈ যি উন্নত চিকিৎসা প্ৰদান সেয়া দীৰ্ঘদিনীয়া তেওঁলোকৰ দাবী আছিল আৰু তাৰ দাবীতে আজি যি মুখ্য কাৰ্যালয় আছে বামুণী মৈদামস্থিত ইএছআইচি হস্পিটেলৰ ইএছআইচি যি মুখ্য কাৰ্যালয় তাত তেওঁলোকে আহি এনেকৈ প্ৰতিবাদ কৰা সাব্যস্ত হৈছে ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে